প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ উপজা দিনটোক আজি অসম গণ পৰিষদ দলে জাতীয় স্বাভিমান দিৱস ৰূপে পালন কৰিছে। সেই অনুসৰি আজি দলটোৰ বৰপেটা জিলা সমিতিয়ে বৰপেটা সমষ্টিৰ এই দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন কৰিছে। দলটোৰ বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক ধনজিৎ দাসে কয় যে প্ৰয়াত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই পুৱা নাহৰকে ধৰি বিবিধ মূল্যৱান গছৰ পুলি ৰোপণ কৰা হয়। তাৰ পাছত শ্ৰদ্ধাঞ্জলি নিবেদন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দলৰ মহিলা কৰ্মীসকলে হিয়াৰ আমঠু শিল্পীগৰাকীৰ মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গীতটো পৰিৱেশন কৰে। ইয়াৰ পাছত ধৰ্মীয় গীত পৰিৱেশনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আজিৰ দিনটোৰ লগত সংগতি ৰাখি প্ৰকৃতি বন্ধু, কিতাপৰ বন্ধু আদি উপাধিৰে কেইবাজনো ব্যক্তিক সম্বৰ্ধনাও জনোৱা হ'ব। শিল্পীগৰাকীৰ এক সোঁৱৰণী সভাও আজিৰ কাৰ্যসূচীৰ অংশ হিচাপে অনুষ্ঠিত কৰিছে অসম গণ পৰিষদৰ বৰপেটা জিলা সমিতিয়ে। অসম গণ পৰিষদ দলৰ সমগ্ৰ অসমতে আমাৰ সমষ্টিয়ে জাতীয় স্বাভিমান দিৱস আয়োজন কৰিছোঁ আৰু তাৰ লগত সংগতি ৰাখি আমি বৰপেটা সমষ্টিত আজি দিনজোৰা কাৰ্যসূচীৰে এই স্বাভিমান দিৱস আয়োজন কৰিছোঁ। আৰু এই স্বাভিমান দিৱসৰ লগত সংগতি ৰাখি ইতিমধ্যে আমাৰ নাহৰকে আদি কৰি গছপুলি ৰোপণ কাৰ্যসূচী হৈ গৈছে। ঠিক তেনেকৈ ৰাতিপুৱা 9 বজাত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ গৈছে। লগতে মায়াবিনী গীত, যিটো জুবিন গাৰ্গে কৈ গৈছিল আগতে, মৃত্যুৰ পিছত মোৰ গান মায়াবিনী গীতটো গাব আপোনালোকে। সেই মায়াবিনী গীত আজি আমাৰ মহিলাসকলে পৰিৱেশন কৰিছে। এতিয়া আমাৰ গুৰু বন্দনা চলি আছে। গতিকে গোটেই দিনজোৰা কাৰ্যসূচীৰে কিতাপৰ বন্ধুক সম্বৰ্ধনা জনোৱা হ'ব, প্ৰকৃতিক বন্ধুক সম্বৰ্ধনা জনোৱা হ'ব আদি কৰি বিভিন্ন ব্যক্তিক আমি ইয়াত নিমন্ত্ৰণ কৰি আনিছোঁ। আমাৰ শ্ৰদ্ধাৰ অক্ষয় মিশ্ৰ ছাৰদেৱে তেখেতে নিৰ্দিষ্ট বক্তা হিচাপে আমাৰ ইয়াত উপস্থিত আছে। তেখেতেও জুবিন গাৰ্গৰ ওপৰত বহুখিনি কথাত তেখেতে যিহেতুকে অধ্যয়ন কৰিছে জুবিন গাৰ্গৰ ওপৰত, গতিকে তেখেতে আমাৰ আগত বক্তব্য আকাৰে আগবঢ়াব ৰাইজৰ আগত। গতিকে আমি অসম গণ পৰিষদ দলে এই 53 বছৰ, যি আজি 53 বছৰত ভৰি দিলে আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰিয়ৰ প্ৰাণৰ আমোদ, এতিয়া অসমৰ অনুষ্ঠান, অসমৰ সম্পদ। আজি আমি 52 বছৰতে তেখেতক আমি হেৰুৱাইছোঁ। গতিকে তেখেতে যাতে আত্মাৰ শান্তি পায়, তাৰ বাবে আজিৰ এই জন্মদিনটোত আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেখেতে য'তে আছে শান্তিত থাকক, অসম গণ পৰিষদ দলৰ পৰিয়ালে আৰু লগতে সমগ্ৰ অসমৰ ৰাইজে এইটোৱে প্ৰাৰ্থনা কৰক যে তেওঁ য'তে আছে শান্তিত থাকক। আৰু এই জন্মদিনটোত আজি জুবিনবিহীন আজি জন্মদিন। গতিকে কিমান দুখ লগা এটা ঘটনা। 53 বছৰৰ বয়সত এজন যুৱক, এনেকুৱা এজন গায়ক আমাৰ মাজৰ পৰা হেৰাই গৈছে। গতিকে আমি অসমীয়া জাতিয়ে ইয়াত কৰি আৰু কিমান দুখ বেদনা সহ্য কৰিম। গতিকে ক'বলৈ আৰু ভাষা নাই।